যথেষ্ট ভুৱা তথ্য সম্প্ৰচাৰিত হৈছিল বহু ধৰণৰ আসলতে বিতৰ্কিত তথ্য উন্মোচন হোৱা দেখিবলৈ পোৱা গৈছিল বা যদি আমি পাকিস্তানৰ ফালৰ পৰা কওঁ বহু ভুৱা তথ্য তেওঁলোকে প্ৰচাৰ কৰিছিল আৰু তাত একাংশ ভাৰতীয় সংবাদ মাধ্যমেও হাত উজান দিয়া দেখিবলৈ পোৱা গৈছিল কৰবাত নহয় কৰবাত সংবাদ মাধ্যম যেনে ধৰণৰ এটা স্থিতি দেখুৱাব লাগিছিল সংবাদ মাধ্যমৰ যিটো কৰ্তব্য বা দায়িত্ব কৰবাৰ পৰা তেওঁলোক বিচলিত হ'ল নেকি আমাৰ কোনো জাৰ্নেলিষ্টক এতিয়ালৈকে ৱাৰ ৰিপৰ্টিঙৰ ক্ষেত্ৰত যিমানখিনি সাৱধান হ'ব লাগে তাৰ ক্ষেত্ৰত মানে তেওঁলোকৰ কোনো ট্ৰেইনিং নাই সেইটো এটা আমাৰ ডাঙৰ দুৰ্বলতা আমাৰ ভাৰতীয় সংবাদ মাধ্যমৰ পৃথিৱীৰ বিভিন্ন ঠাইত যেতিয়া যুদ্ধ হয় তেতিয়া বিভিন্ন ইণ্টাৰনেশ্যনেল মিডিয়ামৰ পৰা দেখিব খুব ভাল ভাল জাৰ্নেলিষ্ট কিছুমান আহে তেওঁলোকে একেবাৰে ভিতৰলৈকে সোমাই যায় বিভিন্ন ধৰণৰ তেওঁলোকে বাতৰি সংগ্ৰহ কৰে আৰু আমাৰ যিখিনি ভাৰতীয় জাৰ্নেলিষ্ট আছে তেওঁলোকে কিন্তু সিমান দূৰ নাপায়গৈ গতিকে তেওঁলোকে কি হয় তেওঁলোকে চালেবেৰে কুবাই কিছুমান নিউজ দি থাকে গতিকে সংবাদ মাধ্যমৰ এটা কাম থাকে যে আমি অকল খালি ইনফৰ্ম কৰাই নহয় আমি এডুকেট কৰিবও লাগিব গতিকে প্ৰথম কথাটো হৈছে আমি যেতিয়া ইনফৰ্ম কৰিম আমি ভাল খবৰ দিছোনে নাই সঁচা খবৰ দিছোনে নাই সেইটো এটা আমাৰ কাৰণে ডাঙৰ কথা দ্বিতীয় কথাটো হৈছে কি যে সংবাদ মাধ্যমৰ আৰু এটা দায়িত্ব আছিলে যে তেওঁলোকে এডুকেট কৰাটো যে আমাৰ দেশৰ জনসাধাৰণক তেওঁলোকে এডুকেট কৰিব লাগে আৰু বিদেশতো আমাৰ ভাৰতৰ হৈ যিখিনি আমাৰ সমৰ্থক দেশ আছে তেওঁলোককো আমাৰ ভাৰতৰ যিখিনি ষ্টেপ লোৱা হৈছে সেই বিষয়ে তেওঁলোকে এডুকেট কৰিব লাগে